নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। মাতৃ পিতৃ বন্দনা সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। অসম চৰকাৰৰ অধীনৰ প্ৰতিজন ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে এই মুহূৰ্তত আছে এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। আপোনালোক প্ৰত্যেকেই জ্ঞাত যে আজি কিছু বছৰৰ পৰা অসম চৰকাৰে প্ৰতি বছৰে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে স্পেচিয়েল কেজুৱেল লিভ ঘোষণা কৰি আহিছে। অসম চৰকাৰৰ অধীনৰ প্ৰতিজন ৰাজ্যিক কৰ্মচাৰীয়ে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত স্পেচিয়েল কেজুৱেল লিভ প্ৰতি বছৰে উপভোগ কৰি আহিছে। এই বছৰো ইয়াৰ ব্যতিক্ৰম নহয়। এই বছৰো অৰ্থাৎ 2025 বৰ্ষতো অসম চৰকাৰে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত স্পেচিয়েল কেজুৱেল লিভৰ দিন ইতিমধ্যে ঘোষণা কৰিছে। অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইতিমধ্যে এই সম্পৰ্কে এখন নটিফিকেশ্যন বাহিৰ কৰা হৈছে আৰু স্ক্ৰীনত মই আপোনালোকক এই নটিফিকেশ্যনখন দেখুৱাই দিছোঁ। এই নটিফিকেশ্যনখন অনুসৰি অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলে অহা 14 নৱেম্বৰ 2025 তাৰিখ শুক্ৰবাৰ আৰু লগতে 15 নৱেম্বৰ 2025 তাৰিখ শনিবাৰে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত স্পেচিয়েল কেজুৱেল লিভৰ সুবিধা উপভোগ কৰিব পাৰিব। আপোনালোকক পুনৰবাৰ জনাইছোঁ, অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত স্পেচিয়েল কেজুৱেল লিভৰ দিন ঘোষণা কৰি এখন নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আৰু এই নটিফিকেশ্যনখন অনুসৰি অহা 14 নৱেম্বৰ 2025 তাৰিখ শুক্ৰবাৰ আৰু লগতে 15 নৱেম্বৰ 2025 তাৰিখ শনিবাৰে দুদিনৰ বাবে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত স্পেচিয়েল কেজুৱেল লিভৰ সুবিধা উপভোগ কৰিব পাৰিব। লগতে যিহেতু 16 নৱেম্বৰ 2025 তাৰিখ দেওবাৰ, গতিকে এই দেওবাৰকে ধৰি অৰ্থাৎ 16 নৱেম্বৰক ধৰি অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলে 3 দিনৰ বাবে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত স্পেচিয়েল কেজুৱেল লিভ উপভোগ কৰিব পাৰিব। এই ছুটী উপভোগ কৰিবলৈ অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলে পৰৱৰ্তী সময়ত প্ৰকাশ হ'বলগীয়া SOP অনুসৰি নিৰ্দিষ্ট পৰ্টেল মাতৃ পিতৃ বন্দনা .assam.gov.in ত এপ্লাই কৰিব পাৰিব। তো এয়া নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে প্ৰতি বছৰে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত স্পেচিয়েল কেজুৱেল লিভৰ ব্যৱস্থা কৰি আহিছে আৰু এই বছৰো অৰ্থাৎ 2025 চনতো অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে অসম চৰকাৰে অহা 14 নৱেম্বৰ 2025 তাৰিখ আৰু লগতে 15 নৱেম্বৰ 2025 তাৰিখে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত স্পেচিয়েল কেজুৱেল লিভৰ ঘোষণা কৰিছে। তো নিশ্চয়কৈ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।